আচ্ছা কি কাৰ্যসূচী আজি যেটো আমি হল এটা এসিস্টিং বডিহে আমি আলটিমেটলি গভৰ্ণমেণ্টৰ এজেন্সি এটা আমি গভৰ্ণমেণ্টৰ হৈ আমি তেখেতসকলক আমি আদিবাসী কাউন্সিল যেটো তেখেতক আমাক সহায় কৰিছোঁ আমি তেখেত আহিছিলে মোৰ ওচৰলৈ তেখেতে কৈছিলে যে আমাক অলপ সহায় কৰি দিব লাগে এই প্ৰকিউৰমেণ্টৰ কাৰণে যি তামোল পুলিখিনি আমি সেইমতে ভাল জাতৰ তামোল পুলি আৰু কোনটো চ'ৰ্চৰ পৰা পাব সেইমতে গোটেইখিনি আমি কৰি দিছোঁ ইয়াত এৰেঞ্জমেণ্টটো আমাৰ মানুহে কৰি দিছে সেইখিনি আমি সহায় কৰি দিছোঁ তেওঁলোকক আৰু আমি আশা কৰোঁ যিটো ধৰণে আজি গোটেই ৰাইজ ওলাই আহিছে গোটেইখিনি পুলি ৰিচিভ কৰিবলৈ বা ল'বলৈ মই চলিব লাগে ধন্যবাদ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা দিয়া 200টা তামোলৰ পুলি দি অকণমান হ'লেও যাতে তেখেতসকলে উপকৃত হ'ব পাৰে আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ সুবিধাটো প্ৰতিজন বেনিফিচিয়াৰী যাতে লাভৱান হয় আমাৰ উদ্দেশ্যটো সেইটোৱে মূল উদ্দেশ্যটো আজি কিমানজন বেনিফিচিয়াৰী এটা বিতৰণ আজি আমি 170 জনকে টাৰ্গেট লৈছোঁ আজি বিলাই শেষ কৰাৰ কাৰণে আৰু গোটেইখিনি পুলিবিলাকো আহি পাইছে কিমান প্ৰতিটো পৰিয়ালে 200টালৈকে পাব এটা পৰিয়ালে অনাগত দিনত এনেকুৱা কিবা কাৰ্যসূচী অনাগত দিনত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা মই নিজাববীয়াকৈ অলপ চিন্তাধাৰা এটা কৰিছোঁ সেইটো হ'ল আমাৰ কৃষক ৰাইজৰ বিশেষকৈ পানীৰ সমস্যাটো খুবেই আছে এই পানীৰ সমস্যাটো আমি কেনেকুৱা ধৰণে আঁতৰাব পাৰোঁ তাৰ কাৰণে মই নিজাকে লিখিছোঁ আমাৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত যিখিনি ফাণ্ড আছে সেই ফাণ্ডতে লিখা হৈছে অহা দিনবোৰত আমি ভাবিছোঁ যে বেনিফিচিয়াৰীবিলাকক চলাৰ পাম্প যদি আমি দিব পাৰিলোঁ হয় তেতিয়াহ'লে খুবেই উপকৃত হ'ব যেন অনুমান হয়